অপেন গুণ্ডাগিৰি খিলঞ্জীয়াৰ ওপৰত দাদাগিৰি মিয়া যুৱকৰ ৰাজপথত দৌৰাই দৌৰাই খিলঞ্জীয়াক আক্ৰমণ মিয়াৰ প্ৰথমে মন কৰক এই দৃশ্যলৈ এয়া সামগুৰিৰ দৃশ্য এইগৰাকী সামগুৰিত গুণ্ডাৰূপী সেকামুদ্দিন অসমীয়া খিলঞ্জীয়া এজন যুৱকৰ ওপৰত দাদাগিৰি কৰিছিল সেকামুদ্দিনে ৰাজপথত দৌৰাই দৌৰাই খিলঞ্জীয়া যুৱক ৰাজীৱ বৰাক প্ৰহাৰ কৰে এইজন সেকামুদ্দিনে ঘটনা তেনেই সাধাৰণ অভিযোগ অনুসৰি ভুলবশত অনলাইন যোগে অৰ্ডাৰ কৰিছিল 6টাকৈ চাৰ্ট কিন্তু প্ৰকৃত অৰ্ডাৰ হৈছিল 3টা চাৰ্ট অৰ্ডাৰ অনুসৰি আহিল 3টা চাৰ্ট আৰু সেই কথাতে অনলাইন সামগ্ৰী যোগান ধৰা ৰাজীৱ বৰাক গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ সেকামুদ্দিনৰ বিৰুদ্ধে তাৰ পাছতে ঘটনাস্থলীত বীৰলাচিত সেনা সদস্য উপস্থিত হয় আৰু খিলঞ্জীয়া যুৱক ৰাজীৱ বৰাক প্ৰহাৰ কৰা সেকামুদ্দিনক প্ৰচণ্ড ৰ'দত আঁঠু কঢ়ালে খিলঞ্জীয়াই খিলঞ্জীয়াক আক্ৰমণ কৰিবলৈ ইমান সাহস হ'ল তোৰ খিলঞ্জীয়া ল'ৰাক মাৰিবলৈ ইমান দম হৈ গ'ল তহঁতৰ বিনা কাৰণত খিলঞ্জীয়া ল'ৰা এটাক হাত তোল তহঁতে এনেদৰে অসমীয়া যুৱকজনক মাৰপিট কৰাৰ অভিযোগত সেকামুদ্দিনক কাণত ধৰি আঁঠু কঢ়াই ক্ষমা খুজিবলৈ বাধ্য কৰালে খিলঞ্জীয়া লোকে আৰু অৱশেষত ঘটনাস্থলীত সামগুৰি আৰক্ষী উপস্থিত হৈ সেকামুদ্দিনক আটক কৰি সোধপোছ অব্যাহত ৰাখে ঘটা দেখা পোৱা গৈছিল কিন্তু এই ধৰণে হোৱা নাছিল এবাৰ প্ৰথম দেখা পোৱা গৈছে আৰু ইয়াৰ কোনো ক্ষমা নহব কি হৈছিল ঘটনাটো কি হৈছিল ঘটনাটো মানে পাৰ্চেল আহিছিলে আপোনাৰ অৰ্ডাৰ দিছিলে আনিছিলোঁ তাৰপিছত আপোনাৰ 6টা অৰ্ডাৰ দিছিলে আহিছে 3টা তাৰপিছত আপোনাৰ ডেলিভাৰ হোৱাৰ পাছতো ৰিটাৰ্ণ পাছতো ঘূৰাই দিব নোৱাৰি মানুহজনে ক'লে ঘূৰাই দিবলৈ মই ক'লোঁ ঘূৰাই দিব নোৱাৰিম ৰিটাৰ্ণ কৰি দিয়ক পইচাটো একাউণ্টত সোমাই যাব লৈ ল'ব তেনেকৈ বুলি কয় তেতিয়া সেইফালে মানুহজন আহি পেলাই ডাইৰেক্ট আহি পেলাই মোক বাইকত ফটো মাৰিছে পইচা দিয়ক নেকি বুলি কয় চাবিটো কাঢ়ি লৈ পেলাই দৌৰাই দৌৰাই মাৰিছে মোৰ বাইকৰ চাবিয়ে মোকে মাৰিছে তোমাক মাৰিছে কোনে মাৰিছে এই মানুহজনে কোন হয় মানুহজন কাষৰে কাষৰে তোমাৰ নাম কি মোৰ নামটো ৰাজীৱ বৰা তুমি কিহত কৰি আছা মই আপোনাৰ ভেৰমত কৰি আছোঁ তুমি আহিছিলা ইয়ালৈ দিবলৈ কেতিয়া তোমাক মাৰপিট কৰিছে কেইজন মানুহে কৰিছে এজনে ওচৰত মানুহ আছে চাই আছে তেখেতে মানে একদম দৌৰাই দৌৰাই মাৰিছে দৌৰাই পিটিছে কি হৈছিলে ঘটনাটো অকণ মই দেৰিকৈ গম পাওঁ আচলতে তাৰমানে কি ইয়াতে কোনোবা ডেলিভাৰী বয় এজনে কোনোবাই অৰ্ডাৰ দিছিলে কিবা কাপোৰ অৰ্ডাৰ দিবলৈ আহোঁতে ইয়াত বোলে ডেলিভাৰী বয়জনক কোনোবা এজনে অলপ মাৰপিট কৰিছে বুলি শুনা পাই লগে লগে আহিলোঁ তদন্ত কৰিলোঁ গম পালোঁ যে আচলতে অৰ্ডাৰটো ঠিকেই দিছিলে অৰ্ডাৰটো মানে কি ফটোটো আছে 6টাৰ পিকচাৰ আছে কিবা কাপোৰ এটা দিছিল বোধহয় 6টা ফটো আছে ভাবিছে 6টাই আহিব তাত লিখা আছে 3টাহে হয় বুজি নাপালে আচলতে যিজন কাষ্টমাৰ অৰ্ডাৰ দিছিল তেওঁ বুজি নাপাই পেলাই 6টা দিছিলোঁ কিয় 3টা আহিল বুলি সেই বুলিয়ে বোলে তেওঁক অলপ অলপ প্ৰহাৰ কৰিছে বুলি শুনা পাইছোঁ অন্যতা যদি বিষয়ে সুধোঁ এই ব্যক্তিজন য'ত আছে সেই মাটিকে চৰকাৰী মাটি ম্যাদী পতা যিহেতু আপুনি ইয়াৰে গাঁও প্ৰধান এইটো আচলতে মই যদিও গাঁও প্ৰধান হয় তেওঁলোকৰ লাভটো আচলতে বেলেগ তেওঁ য'ত আছে তেওঁ সেইটো গটঙা বুলি কয় মোৰ লেটত নপৰে সেইটো গটঙা গাঁও প্ৰধানে সেইটো বেছিকৈ জানিব সেইটো মই এইটো জানামতে এইখিনি তজীব হেৰি হয় চৰকাৰী মাটি নহয় তেওঁলোকৰ ম্যাদীয়ে কিন্তু যদি তেওঁলোক য'ত যিজনে ঘটনাটো কৰিছে তেওঁ কি মাটি আছে সেইটো মোৰ লাটত নপৰে গটঙাত পৰে গতিকে তেওঁহে সবিশেষটো জানিব মোৰ হাতত ইমান তথ্য নাই নিউজ ডেস্ক ৰিপোৰ্ট এনি টক্স